हेलो स्टूडेंट तुमालुक केने आसा आशा करू सकलोए भाले आसा तो छात्र छात्री सकल फाइनली तुमालुकर बारे আজি আমি লৈ আহিছো সোশিয়াল সায়েন্সৰ মেট্ৰিক 2026 কাৰণে 90 মাৰ্কছৰ 100% কমন কুৱেশ্যন তো ছাত্ৰ ছাত্ৰী সকল ইতিমধ্যে তুমালুকক আমি আসামিছৰ 80 মাৰ্কছ 100% কমন ভিডিও আৰু জেনাৰেল ম্যাথমেটিক্সৰ 90 মাৰ্কছ 100% কমন কুৱেশ্যনছ ভিডিও তুমালুকক ইউটিউবত দিয়া হৈছে তো তুমালুকে সেই ভিডিওবোৰ যদি চোৱা নাই ভালকে চাই আহিবা আৰু আমি যোনবোৰ তুমালুকক প্ৰশ্ন দিছো হেখিনি ভালকে যদি পঢ়া তেনে তুমালুকে 100% কমন পেলাব পাৰিবা মেট্ৰিক 2026 তো আজিৰ ভিডিও তুমালুকক আমি সোশিয়াল সায়েন্সৰ পেপাৰখন লৈ আহিছো আৰু ইয়াতে আসামিজ আৰু ইংলিশ দুয়োটা মিডিয়ামতে আছে গৰিকে তুমালুকে ভিডিওটো একদম স্কিপ নকৰিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা আৰু ছাত্ৰ ছাত্ৰী সকল বৰ্তমান কিন্তু আমাৰ এই ভিডিওছবোৰ দেখি বিভিন্ন চেনেলে আমাৰ আইএচ টেগ আসামৰ নিচিনা সেম থাম্বনেল দি সেম টাইটেল দি তেনেকে ভিডিও আপলোড কৰি আছে তো তোমালোকে সেই ভিডিওবোৰৰ পৰা সাৱধান কিয়নো সেই ভিডিওবোৰত তোমালোকে ওপেন কৰি চালে ভিতৰৰ কন্টেন্টবোৰ দেখিয়ে তোমালোকে বুজি পাই যাবা হেবোৰ কমন কোৱেশ্চনছ নহয় বুলি তো আমি তোমালোকৰ বাবে বহুত এনালাইজ কৰি শিক্ষকৰ পৰামৰ্শ অনুযায়ী এই প্ৰশ্নবোৰ তোমালোকৰ বাবে আমি লৈ আহো আৰু এই প্ৰশ্নবোৰ আমি হ্যান্ড ৰিটেন তেনেকে বহুত এনালাইজ কৰিহে বনাও গতিকে তোমালোকে কন্টেন্ট ভিতৰৰ চাই পিছতহে ফলো কৰিবা নহলে কিন্তু তোমালোকে ফেল হৈ যাবা আৰু ছাত্ৰ ছাত্ৰী সকল এতিয়া তোমালোকৰ বজাৰত টেষ্ট পেপাৰ ওলাব আৰু এই টেষ্ট পেপাৰবোৰ বহুত ষ্টুডেন্টে বজাৰৰ পৰা কিনি আনিব অনাৰ পিছত একদম কম সময়ৰ ভিতৰত গুটেইখিনি ডিস্ট্ৰিক্টৰ পেপাৰ চাই তেওঁলোকে কোনটো পঢ়িব কোনটো নপঢ়িব হেবোৰ লৈ বহুত ষ্টুডেন্টে কনফিউজ হৈ যাব তো ছাত্ৰ ছাত্ৰী সকল বজাৰত এতিয়া যোনবোৰ টেষ্ট পেপাৰ ওলাব সেই টেষ্ট পেপাৰবোৰত অসমৰ 35 টা ডিস্ট্ৰিক্টৰ অল কুৱেশ্চন পেপাৰ থাকিব কিন্তু তোমালোকে ইমান কম সময়ত অল কুৱেশ্চন পেপাৰ পঢ়া ইম্পসিবল গৰিকে তোমালোকে মোস্ট ইম্পৰ্টেন্ট কিছুমান ডিস্ট্ৰিক্ট আছে যোনবোৰ ডিস্ট্ৰিক্টৰ পেপাৰ মাৰ্চ কৰি তোমালোকৰ মেট্ৰিক ফাইনালৰ কুৱেশ্চন পেপাৰখন প্ৰস্তুত কৰিব আৰু সেই মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট পেপাৰখিনি যদি ভালকে তোমালোকে পঢ়া তেন্তে 100% তোমালোকে কমন পাই যাবা তো ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনি লব বিচাৰা তেন্তে তোমালোকে আইএচ টেগ আসামৰ অফিচিয়েল নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দিবা এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দি তোমালোকে মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনি লৈ ভালকে পঢ়িব পাৰা আৰু তাতে তোমালোকৰ 45 টা এমসিকিউ সলিউশনো থাকিব কিন্তু বজাৰৰ পৰা তোমালোকে যোনবোৰ টেষ্ট পেপাৰ কিনি আনিবা তাতে কিন্তু সলিউশন নাথাকে আৰু লগতে তোমালোকৰ বজাৰৰ টেষ্ট পেপাৰৰ মূল্য বহুত বেছি তো আমাৰ যোনখিনি মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ উইথ সলিউশন তাৰ ৰিয়েল প্ৰাইস হয় 499 रुपीस কিন্তু তোমালোকক আমি অফাৰ দিছো এতিয়া তোমালোকে মাত্ৰ 299 रुपीस তে পাই যাবা আৰু তাৰ কাৰণে তোমালোকে 299 অফাৰ প্ৰাইস এটা স্ক্ৰিনশ্বট মাৰি সেই স্ক্ৰিনশ্বটটো তোমালোকে আমাৰ হোৱাটছআপত সেন্ড কৰি দিবা তেতিয়া তোমালোকে 299 তে পাই যাবা তো যদি তোমালোকে লব বিচাৰা এতিয়াই যোগাযোগ কৰা ছাত্ৰী সকল এতিয়া আজিৰ ভিডিওত তোমালোকক আমি সোশিয়াল সায়েন্সৰ কমন কোৱেশ্চনছ দিব গৈ আছো আৰু ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমালোকক আজি আমি 90 মাৰ্কছৰ 100% কমন কোৱেশ্চনছ দিব গৈ আছো ইয়াতে তোমালোকক প্ৰথমতে আমি 2 মাৰ্কছৰ প্ৰশ্ন দিম আৰু 2 মাৰ্কছৰ আমি যিমানখিনি প্ৰশ্ন দিম তাতে তোমালোকৰ 6টা প্ৰশ্ন 100% কমন আহিব আমি দিয়া এই প্ৰশ্নখিনিৰ পৰা আৰু তাতে তোমালোকে থিওৰিত 12 মাৰ্কছ পাবা আৰু তাৰ পিছত তোমালোকক আমি 3 মাৰ্কছৰ কোৱেশ্চনছ দিম আৰু এই 3 মাৰ্কছৰ প্ৰশ্নখিনিৰ পৰা 4টা প্ৰশ্ন তোমালোকে 100% মেট্ৰিক ফাইনেল পৰীক্ষাত কমন পাবা তো তাতে তোমালোকে 12 মাৰ্কছ পাবা আগো তোমালোকক 4 মাৰ্কছৰ আমি এটা প্ৰশ্ন দিম আৰু সেই প্ৰশ্নটোৱে তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষাত আহিব আৰু তাতে তোমালোকে 4 মাৰ্কছ পাবা আৰু তোমালোকক কিছুমান 4 মাৰ্কছৰ প্ৰশ্ন দিম আৰু সেই প্ৰশ্নখিনিৰ পৰা 3টা 4 মাৰ্কছৰ প্ৰশ্ন 100% কমন পৰিব আৰু তাতে তোমালোকে 12 মাৰ্কছ পাবা আৰু 5 মাৰ্কছৰ কিছুমান প্ৰশ্ন দিম আৰু সেই 5 মাৰ্কছৰ প্ৰশ্নখিনিৰ পৰা এটা 5 মাৰ্কছৰ প্ৰশ্ন তোমালোকে মেট্ৰিক 2026 ত 100% কমন পাই যাবা আৰু তাতে তোমালোকে 5 মাৰ্কছ টোটাল পাই যাবা তো টোটাল তোমালোকৰ থিওৰিত 45 মাৰ্কছ থাকিব আৰু তোমালোকৰ এমসিকিউ 45 ত 45 টাই কমন পৰিব আৰু হেতু আমি ভিডিওৰ লাষ্টত তোমালোকক কৈ দিম কৰ পৰা পৰিব তোমালোকে যদি কোনোবাই ভাবি আছা যে ইমানখিনি প্ৰশ্ন তোমালোকে লিখি লওতে প্ৰবলেম হ'ব বা তোমালোকে ভিডিওটো ফুল চালে বহুত টাইম যাব তেনে ক্ষেত্ৰত তোমালোকে যদি এই কোৱেশ্চনছ পেপাৰ পিডিএফ আকাৰে লব বিচাৰা তেন্তে তোমালোকে আমাৰ হোৱাটছআপ নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দি তোমালোকে পিডিএফ বাই কৰিব পাৰিবা 99 रुपीस only আৰু যদি তোমালোকে ভাবা যে ফ্ৰী কে তোমালোকে ইয়াৰ পৰাই লিখি লবা হেতু তোমালোকে পাৰিবা এটো তোমালোকৰ ইচ্ছা হয় যদি পাৰ্সোনালি তোমালোকে পিডিএফ বিচাৰা তেন্তে বাই কৰি লব পাৰা আৰু যদি ভাবা ইয়াৰ পৰাই লিখি লবা তেন্তে এখিনি পৰা ধুনিয়াকে লিখি লব পাৰা
তো ছাত্ৰ ছাত্ৰীসকল সোশিয়াল সায়েন্সৰ তোমালোকৰ পেপাৰবোৰ কিন্তু অলপ টান আহিব তোমালোকে মেট্ৰিক 2025 ত চাইছা বহুত টান আহিছে আৰু তেনেকা প্যাটাৰ্নতে আমি তোমালোকৰ পেপাৰখন লৈ আহিছো তো ইয়াতে তোমালোকক প্ৰথমতে আমি দি আছো 2 মাৰ্কছৰ প্ৰশ্ন তোমালোকে 5 ৰ পৰা 6 টা প্ৰশ্ন 100% কমন পৰিব আৰু ইয়াতে তোমালোকে 10 to 12 মাৰ্কছ পাবা তো প্ৰথম প্ৰশ্নটো আমি দিছো আহোম শাসনৰ দিনৰ পৰা ব্ৰিটিছ শাসনলৈ ৰাইজমেল সমূহৰ শক্তিশালী স্থিতিৰ সমু আবাহ দিয়া তো ইংলিছতো আছে তোমালোকে ভালকে চাই লবা তোমালোকৰ যোনবোৰ ষ্টুডেন্ট ইংলিছ মিডিয়ামৰ পৰা তেওঁলোকে ইংলিছ মিডিয়ামতো আমি ইয়াতে ধুনিয়াকে লিখি দিছো তোমালোকে ভালকে লিখি লবা তাৰ পিছত নেক্সট আমি আগবাঢ়িছো 2 নম্বৰ প্ৰশ্নটোলে তো 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা আৰু অসমীয়া ভাষা মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা অসমীয়া ভাষা সাহিত্য উন্নয়নৰ সৈতে জড়িত দুটা অনুষ্ঠানৰ নাম লিখা তো তোমালোকে ভালকে চাবা ইম্পৰ্টেন্ট আছে বহুত তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটো আছে বেংকৰ দৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় বা আমানত সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্ন জনলৈ ঋণ হিচাপে আগবঢ়ায় এই প্ৰতিষ্ঠানসমূহক বেংক আখ্যা নহয় কিয় তো এটো ভালকে চাবা তোমালোকে ইংলিছ মিডিয়ামৰো এতে লিখা আছে ধুনিয়াকে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 লে তো কোৱেশ্চন নম্বৰ 4 ত আছে লৰ্ড কাৰ্জনে ঘোষণা কৰা শাসন আৰু শোষণ একেলগে চলাই যোৱা হয় এই কথাহাৰৰ প্ৰত্যুত্তৰ ভাৰতীয় সকলে কেনেদৰে দিছিল তো ইংলিছ মিডিয়ামতো আছে তোমালোকে ভালকে চাই লবা তাৰ পিছত নেক্সট 5 নম্বৰত দিয়া হৈছে 1857 চনৰ বিদ্ৰোহে অসমত কিবা ইতিবাচক প্ৰভাৱ পেলাইছিল বুলি তুমি ভাবানে তোমাৰ যুক্তি দৰ্হুৱা তো এনেকা নিচিনা প্ৰশ্ন তোমালোকে দেখা পাবাই তো ভালকে তোমালোকে চাবা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 6 নম্বৰত দিয়া হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত কেনেকৈ গণতান্ত্ৰিক আদৰ্শ প্ৰতিফলিত হৈছে তাৰ পিছত নেক্সট 7 নম্বৰ প্ৰশ্নটো দিয়া হৈছে ভাৰতৰ সংবিধান প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কিয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুকৰণ নকৰি কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল তো ইংলিছতো লিখা আছে চাই লবা ভালকে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 8 লে তো কোৱেশ্চন নম্বৰ 8 ত দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা ৰাইট টু অবজেক্টিভছ অফ ইউএনও তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল দিয়া আছে 9 নম্বৰ প্ৰশ্নটো তো 9 নম্বৰত দিয়া হৈছে স্বদেশী আন্দোলনৰ সময়ত ভাৰতীয় নাৰীৰ আন্দোলন প্ৰৱণতা গঢ়ি উঠাত দুটা ঘটনাই প্ৰভাৱ পেলাইছিল ঘটনা দুটা লিখা তো চাই লবা ভালকে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 10 নম্বৰত দিয়া হৈছে কেনেকুৱা পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল তাৰ পিছত নেক্সট 11 নম্বৰত দিয়া হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কিয় কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয় তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল নেক্সট কোৱেশ্চন নম্বৰ 12 আছে কোৱেশ্চন নম্বৰ 12 ত দিয়া হৈছে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য উদাহৰণৰ সৈতে লিখা তো বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাবা 13 নম্বৰত দিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ প্ৰধান কথিত ভাষা দুটা কি তাৰ পিছত নেক্সট 14 নম্বৰত দিয়া হৈছে মংগোলিয়া জনগোষ্ঠীৰ প্ৰধান দুটা জনজাতিৰ নাম লিখা 15 নম্বৰত দিয়া হৈছে এছিয়া মহাদেশৰ দুখন উত্তৰ দিশলৈ বৈ যোৱা নদীৰ নাম লিখা 16ত দিয়া হৈছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তি ভাঙি চিঙি চুৰমাৰ কৰিব গতিকে বংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ একতা ভাঙি দিয়া সাম্প্ৰদায়িক মনোভাৱ বিস্তাৰ ঘটোৱাৰ বাবে ব্ৰিটিছে লোৱা দুটা কাৰ্যপন্থা উল্লেখ কৰা তো ছাত্ৰ ছাত্ৰীসকল ইংলিছতো ইয়াতে লিখা আছে তোমালোকে ভালকে চাবা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 70 নম্বৰত দিয়া হৈছে পুনৰাৱৰ্তন পদ্ধতিৰে কিদৰে সম্পদ সংৰক্ষণ কৰিব পাৰি লিখা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো যদি ক্লিয়াৰ হোৱা নাই তেন্তে তোমালোকে কোৱালিটি ইনক্ৰিজ কৰি লবা তেতিয়া ধুনিয়াকে ক্লিয়াৰলি দেখা পাবা তাৰ পিছত 18 নম্বৰত দিয়া আছে অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ গৰুৱা উৎপাদন বিহে অৰিহণা যোগাব পৰা নাই ইয়াৰ দুটা কাৰণ উল্লেখ কৰা 19 নম্বৰত দিয়া হৈছে প্ৰাকৃতিক সম্পদৰাজিৰ জদে মদে ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা দুটা সমস্যাৰ বিষয়ে লিখা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 20 নম্বৰত দিয়া হৈছে ধৰ্ম নিৰপেক্ষতা কি ধৰ্ম নিৰপেক্ষতা কিয় ভাৰতীয় গণতন্ত্ৰৰ মৌলিক স্তম্ভ বুলি গণ্য কৰা হয় তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 21ত দিয়া হৈছে ভাৰতবৰ্ষ বৰ্তমান পৃথিৱীৰ চতুৰ্থ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সত্ত্বেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি একেবাৰে ক'ব নোৱাৰি কিয় তো এটো বুজাই লিখিব লাগিব তো তোমালোকে ভালকে চাবা
তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 22 নম্বৰত দিয়া হৈছে ভাৰতৰ সংস্কৃতিত অনৈক্যৰ মাজত ঐক্য সৃষ্টিকাৰী দুটা কাৰক লিখা 23 নম্বৰত দিয়া হৈছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন আৰু এই চিকিৎসা মহাবিদ্যালয়খন কেতিয়া স্থাপন হৈছিল তো এনেকা নিচিনা প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে তোমালোকক দিবই তাৰপিছত 24ত দিয়া হৈছে সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহয় উদাহৰণ সহ ব্যাখ্যা কৰা 25ত দিয়া হৈছে ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ বুলি জনা যায় তাৰপিছত 26 নম্বৰত দিয়া হৈছে অসমত পালন কৰা বিহুৰ সমধৰ্মী দুটা উৎসৱৰ নাম লিখা তাৰপিছত নেক্সট 27 নম্বৰত দিয়া হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় চৰকাৰক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বুলি কিয় কোৱা হৈছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 28 নম্বৰত দিয়া হৈছে কানিংহাম সাৰ্কুলাৰৰ প্ৰধান বিষয়বস্তু কি এটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব ভালকে চাবা তাৰপিছত 29 নম্বৰত দিয়া হৈছে অসমৰ ইতিহাসত ফুলুগুৰি দাৱা গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ কি তাৰপিছত 30 নম্বৰত দিয়া হৈছে সদৌ অসম আহোম এছ'চিয়েশ্যন গঠন কৰাৰ মুখ্য উদ্দেশ্য কি আছিল তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 31 নম্বৰত দিয়া হৈছে উচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশৰ দুটা পাৰ্থক্য লিখা 32 নম্বৰত দিয়া হৈছে অসমৰ আভ্যন্তৰীণ জল পৰিবহনৰ দুটা সুবিধা লিখা 33 নম্বৰত দিয়া হৈছে মুদ্ৰাৰ তাৰল্য মানে কি 34ত দিয়া হৈছে স্বদেশী আন্দোলন কেৱল ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰাই নহয় এই কথাটো দুটা যুক্তিৰে ব্যাখ্যা কৰা তাৰপিছত 35ত দিয়া হৈছে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল নেক্সট দিয়া হৈছে 36 নম্বৰত সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা 37ত দিয়া হৈছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰে লিখা 38ত দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সিৰ নাম লিখা তো ছাত্ৰ ছাত্ৰীসকল এই 38টা কোৱেশ্চন আছিল তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আৰু এই 38টা কোৱেশ্চনৰ পৰা তোমালোকে 6টা কোৱেশ্চন 100% কমন পাই যাবা আৰু এই 6টা কোৱেশ্চনত তোমালোকে 12 মাৰ্কছ পাবা ইয়াৰ পৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে একদম টেনচন নলবা এখিনি ভালকে চাবা ইয়াৰ পৰা তোমালোকে সেম টু সেম প্ৰশ্ন কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমি আগবাঢ়িছো 3 নম্বৰীয়া প্ৰশ্ন তো ইয়াতে 3 নম্বৰীয়া প্ৰশ্ন যিখিনি দিম ইয়াতে তোমালোকে ভালকে ইয়াতে যিখিনি 3 নম্বৰীয়া প্ৰশ্ন দিম গোটেইখিনি ভালকে চালে ইয়াৰে 4টা তোমালোকে প্ৰশ্ন কমন পাই যাবা তো ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া হৈছে স্বদেশী আন্দোলনৰ যিকোনো 3টা অৱদানৰ বিষয়ে সংক্ষেপে আলোচনা কৰা তো ইংলিছতো দিয়া আছে ভালকে চাবা 2 নম্বৰত দিয়া হৈছে নীতি আয়োগৰ বিষয়ে এটি টুকা লিখা 3 নম্বৰত দিয়া হৈছে এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং হুক ঝুক শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ দ্বাৰা কিদৰে প্ৰতিফলিত হয় তাৰপিছত 4 নম্বৰত দিয়া হৈছে বিশ্ব শান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা তাৰপিছত আকৌ তোমালোকক এনেকা নিচিনা প্ৰশ্ন অৰ্ডি আকৌ দি দিব পাৰে অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা তাৰপিছত 5 নম্বৰত দিয়া হৈছে ফুলুগুৰি দাৱাৰ ফলত অসমৰ ব্ৰিটিছ চৰকাৰৰ ওপৰত কি প্ৰভাৱ পৰিল নেক্সট তোমালোকক দিয়া হৈছে 6 নম্বৰত ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা 7 নম্বৰত দিয়া হৈছে অসমীয়া লোক সংস্কৃতিত বিহুৰ অৱদান আলোচনা কৰা তাৰপিছত ইয়াতে তোমালোকক অৰ্ডি দি দিব পাৰে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা তাৰপিছত নেক্সট তোমালোকক 8 নম্বৰত দিয়া হৈছে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণৰাজ্য বুলিলে কি বুজা আকৌ এনেকা নিচিনা প্ৰশ্ন তোমালোকক অৰ্ডি দিব পাৰে ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নেহেৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱবোৰ লিখা তাৰপিছত নেক্সট 9 নম্বৰত দিয়া হৈছে অসমত 1857 চনৰ সিপাহী বিদ্ৰোহ বিফল হোৱাৰ কাৰণ লিখা 10 নম্বৰত দিয়া হৈছে এজন ভাৰতীয় তেও বাস কৰা অংগৰাজ্যখনৰ নাগৰিক হয়নে উত্তৰৰ সপেক্ষে যুক্তি দিয়া 11 নম্বৰত দিয়া হৈছে ৰায়ত সভাৰ মুখ্য উদ্দেশ্য কেইটা কি আছিল 12ত দিয়া হৈছে 19 শতিকাত অসম সংগঠিত কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্ৰদান কৰিছিল ৰাইজমেল সমূহে কথাহাৰ ব্যাখ্যা কৰা তো ইংলিছতো দিয়া আছে ভালকে চাই লবা 13 নম্বৰত দিয়া হৈছে অসমত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হোৱা নাই ইয়াৰ 3টা কাৰণ দৰ্শোৱা তো ইংলিছতো দিয়া আছে তোমালোকে ভালকে চাবা আকৌ 14 নম্বৰত দিয়া আছে গোলকীকৰণৰ ধাৰণাই ভাৰতীয় অৰ্থনীতিত কিদৰে পৰিৱৰ্তন আনিছে লিখা
15 নম্বৰত দিয়া হৈছে কামাখ্যা মন্দিৰেই কোৱা বা শিৱসাগৰৰ শিৱদৌল অসমৰ এই মন্দিৰসমূহ নিৰ্মাণত তোমাৰ মতে কি শৈলীৰ প্ৰভাৱ পৰিছিল শৈলীসমূহৰ দুটা বৈশিষ্ট্য লিখা তো ইম্পৰ্টেন্ট আছে এনেকা নিচিনা প্ৰশ্ন দি দিব পাৰে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 16 নম্বৰত দিয়া হৈছে উল্লেখিত চিত্ৰখনত কোনটো পাৰিবেশিক সমস্যাৰ ভৱিষ্যত পৰিণতি প্ৰকাশ কৰা হৈছে সমস্যাটো ৰোধ কৰিবৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা তো ছাত্ৰ ছাত্ৰীসকল এনেকা তোমালোকক ডায়াগ্ৰাম থকা এটা প্ৰশ্ন আহিবই মাষ্ট বি 3 নম্বৰীয়া ইয়াতে আমি ডায়াগ্ৰামটো ড্ৰ কৰি দিয়া নাই কিন্তু তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতত তেনেকে সাইডতে ডায়াগ্ৰামটো থাকিব আৰু ডায়াগ্ৰামটো সাইডতে দি দিব আৰু প্ৰশ্নটো এনেকা দিব তো তোমালোকে চাবা এনেকা এটা প্ৰশ্ন তোমালোকৰ মাষ্ট বি আহিব তাৰপিছত 17 নম্বৰত দিয়া হৈছে ৰমেন এজন কাঠ মিস্ত্ৰী প্ৰতিদিন তেওঁ এখন হাবিৰ পৰা মূল্যৱান গছ কাটি আনি চকী মেজ তৈয়াৰ কৰি বজাৰত বেছি দামত বিক্ৰী কৰে ৰমেনৰ এই কাৰ্যৰ অৰ্থনৈতিক বৃত্তিৰ প্ৰকাৰসমূহ চিনাক্ত কৰি উদাহৰণ দিয়া তাৰপিছত এটো ইংলিছতো আছে তোমালোকে ভালকে চাই লবা প্ৰতিটো প্ৰশ্ন ইংলিছ আৰু আসামিজ দুইটা মিডিয়ামত লিখা আছে তোমালোকে ভালকে চাই লবা তাৰপিছত 18 নম্বৰত দিয়া হৈছে ব্ৰিটিছ বিৰোধী জাগৰণ বুলিলে কি বুজা অসমত এই জাগৰণ কিদৰে বিকাশ হৈছিল তোমাৰ মতামত আগবঢ়োৱা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 19 নম্বৰত দিয়া হৈছে অসমত মণিৰাম দেৱানৰ নেতৃত্বত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা 20 নম্বৰত দিয়া হৈছে আহোম ৰাজত্বকালত নিৰ্মিত তিনিটা স্থাপত্য শিল্পকলাৰ নাম লিখা 21ত দিয়া হৈছে অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত ৰেল পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা উল্লেখ কৰা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল নেক্সট 22 নম্বৰত দিয়া হৈছে অসমৰ যিকোনো তিনিটা সাংস্কৃতিক ঐতিহ্যৰ নাম উল্লেখ কৰা আৰু প্ৰত্যেকটোৰ বিষয়ে চমুকৈ লিখা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 28 নম্বৰত দিয়া হৈছে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বাঢ়িলে উত্তাপ বাঢ়ে ব্যাখ্যা কৰা 24ত দিয়া হৈছে ওপৰৰ ছবিখনত কি ধৰণৰ স্থাপত্যগত শৈলী ব্যৱহৃত হৈছে সেই শৈলীৰ দুটা বৈশিষ্ট্য লিখা তো এনেকা নিচিনা প্ৰশ্নত ডায়াগ্ৰাম দিব তোমালোকৰ পৰীক্ষাত প্ৰশ্নৰ ওচৰতে ডায়াগ্ৰামটো থাকিব কিন্তু ইয়াতে মই ডায়াগ্ৰামটো ড্ৰ কৰা নাই তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকক 25 নম্বৰত দিছে গোলকীয়কৰণ বুলিলে কি বুজা ইয়াৰ দুটা গুৰুত্ব লিখা তো এনেকা নিচিনা প্ৰশ্ন আহিব তাৰপিছত 26ত দিয়া হৈছে নন্দিনী এজনী উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী তাই গুৱাহাটীৰ অনিল নগৰত বাস কৰে ছোৱালীজনী বিদ্যালয়ত উপস্থিত হওঁতে তাইৰ 1 ঘণ্টা পলম হ'ল কাৰণ এজাক বৰ ডাঙৰ বৰষুণৰ ফলত ৰাস্তাত বানপানী হৈ গ'ল এনে পৰিস্থিতিৰ বাবে কোনবোৰ কাৰক জগৰীয়া তোমাৰ মতামত আগবঢ়োৱা তো এনেকা নিচিনা প্ৰশ্ন কিন্তু দিব তোমালোকক তো তোমালোকে এনেকা নিচিনা প্ৰশ্ন মাষ্ট বি চাবা আৰু নিজৰ অপিনিয়নৰ পৰা এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব গতিকে তোমালোকে সোশ্যাল সায়েন্স মেইন বুক ধুনিয়াকে ৰিডিং পঢ়িবা প্ৰতিটো চেপ্টাৰ প্ৰতিটো লাইন ধুনিয়াকে ৰিডিং পঢ়িবা তেতিয়া এই প্ৰশ্নবোৰ ইজিলি লিখিব পাৰিবা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 27 নম্বৰত দিয়া হৈছে অসমীয়া সাহিত্যৰ বিকাশত অসমীয়া ভাষা উন্নতি সাধিনী হবাৰ তিনিটা উল্লেখযোগ্য অৱদান লিখা তাৰপিছত 28 নম্বৰত দিয়া হৈছে ডিজিটেল প্লেটফৰ্ম আজিকালি বৰ জনপ্ৰিয় হৈছে এনে ডিজিটেল প্লেটফৰ্মত যিকোনো তিনিটা সুবিধা লিখা ইউপিআই ডেবিট কাৰ্ড মোবাইল বেংকিং তো এনেকা নিচিনা প্ৰশ্ন তোমালোকক দিব নিজৰ অপিনিয়নৰ পৰা আনসাৰবোৰ দিব লাগিব তাৰপিছত 29 নম্বৰত দিয়া হৈছে ছবিত দিয়া চৰাইটো চিনাক্ত কৰা আৰু এই চৰাইটো কোনখন ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ আৰু কিয় তো এনেকা নিচিনা প্ৰশ্নত ডায়াগ্ৰামটো তোমালোকক ওচৰতে দি দিব তো বহুত ইম্পৰ্টেন্ট আছে এনেকা নিচিনা এটা প্ৰশ্ন 3 মাৰ্কছৰ কাৰণে আহিবই তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 30 নম্বৰত দিয়া হৈছে ৰিজাৰ্ভ বেংকে 2008 চনত সুদৰ হাৰ সৰ্বাধিক বৃদ্ধি কৰি 17.5% কৰিছিল এই ঘটনাৰ পিছত এবিধ মুদ্ৰাৰ সৃষ্টি হ'ল মুদ্ৰাবিধৰ নাম কি আৰু ই কেনেদৰে সৃষ্টি হ'ল তো ইম্পৰ্টেন্ট আছে এনেকা নিচিনা প্ৰশ্ন দিব 31 নম্বৰত দিয়া হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত নাবাৰ্ডে আগবঢ়োৱা কাৰ্যসমূহ কি তাৰপিছত 32 নম্বৰত দিয়া হৈছে অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্যসূচীসমূহে কেনেধৰণৰ সমস্যা সৃষ্টি কৰিছে বুলি তুমি ভাবা তাৰপিছত 33 নম্বৰ প্ৰশ্নটো দিয়া হৈছে বৰ্তমান সময়ত অসমৰ মুঠ চাহ উৎপাদন কিমান এই উদ্যোগে অসমৰ নিবনুৱা সমস্যাৰ সমাধান কিদৰে অৰিহণা যোগাইছে লিখা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 34 নম্বৰত দিয়া হৈছে জুম খেতি কিয় পৰিৱেশ সন্মতভাৱে কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আলোচনা কৰা
তাৰপিছত 35 নম্বৰত দিয়া হৈছে বেটৌ ক্ষমতা কি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গঠন সম্পৰ্কে আলোচনা কৰা তো ছাত্ৰ ছাত্ৰীসকল এই 35টা কুৱেশ্যন আছিলে তোমালোকৰ 3 মাৰ্কছৰ কাৰণে আৰু এই 35টা কুৱেশ্যনৰ পৰা 4টা প্ৰশ্ন তোমালোকে 100% মিনিমাম 4টা প্ৰশ্ন কমন পাই যাবা ইয়াতকে বেছিও আহিব পাৰে কিন্তু মিনিমাম 4টা প্ৰশ্ন তোমালোকে 100% কমন পাবা তো ইয়াতে তোমালোকে 12 মাৰ্কছ পাই যাবা তাৰপিছত তোমালোকক কৈছিলো যে আমি 4 মাৰ্কছৰ এটা প্ৰশ্ন দিম আৰু সেই প্ৰশ্নটো আহিব তো 4 মাৰ্কছৰ প্ৰশ্নটো হৈছে তোমালোকে প্ৰতি বছৰে সোশিয়েল সায়েন্সৰ পেপাৰখন যদি চোৱা অসমৰ মানচিত্ৰখন আঁকিবলৈ দিয়ে তো মানচিত্ৰখন তোমালোকক 4 মাৰ্কছৰ কাৰণে দিয়ে 2 মাৰ্কছৰ কাৰণে দিয়ে তোমালোকে মানচিত্ৰখন ড্ৰ কৰাৰ কাৰণে আৰু তোমালোকক দুখন ঠাইৰ নাম বহাব দিয়ে আৰু কেতিয়াবা কিন্তু 5 মাৰ্কছৰ কাৰণে দিয়ে 2 মাৰ্কছ দিয়ে ড্ৰ কৰাৰ কাৰণে তিনটা ঠাইৰ নাম বহুৱাবলৈ দিয়ে তাতে 3 মাৰ্কছ দিয়ে কিন্তু ম্যাক্সিমাম টাইমতে 4 মাৰ্কছৰ কাৰণে দিয়ে তো তোমালোকৰ মানচিত্ৰ 2026তো আহিব গতিকে তোমালোকে অসমৰ মানচিত্ৰটো কেনেকৈ ড্ৰ কৰিব লাগে ভালকৈ শিকি ল'বা আৰু তোমালোকক মানচিত্ৰত কিছুমান ঠাই বহুৱাবলৈ দিব পাৰে তো ইয়াতে আমি কিছুমান ঠাই ধুনীয়াকৈ লিখি দিছো এখিনি ভালকৈ ক'ত আছে তোমালোকে ভালকৈ চাই ল'বা আৰু এখিনিৰ ভিতৰতে তোমালোকক দুখন ঠাই বহাবলৈ দিব তো ইয়াতে প্ৰথমটো চাবা তোমালোকে বৰাক উপত্যকাৰ অন্তৰ্গত এখন জিলা তাৰপিছত আকৌ চাবা তোমালোকে এখন ৰাষ্ট্ৰীয় উদ্যান যিয়ে বাক্সা আৰু চিৰাং জিলাক সামৰি লৈছে তাৰপিছত আকৌ তোমালোকে চাবা অসমৰ হাৰ্টথ্ৰব জুবিনৰ সমাধি ক্ষেত্ৰ তো তোমালোকৰ 2026ত এইটো ঠাই দিয়াৰ 100% চান্স আছে কিয়নো তোমালোকে জানাই জুবিন গাৰ্গৰ বিষয়ে হেতু আৰু ক'ব নালাগে তো জুবিন গাৰ্গৰ সমাধিস্থলী ক'ত আছে অসমৰ মেপত সেই ঠাইডোখৰ বহুৱাবলৈ দিব পাৰে আৰু ম্যাক্সিমাম চান্স আছে দিয়াৰ তাৰপিছত আকৌ তোমালোকে চাবা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আকৌ অসমৰ মীন মহাবিদ্যালয় ব্ৰহ্মপুত্ৰৰ এটা নদী বান্ধ আকৌ বাহ উদ্যোগ পাৰ্ক বঙাইগাঁও তেল শোধনাগাৰটো ক'ত আছে চাই ল'বা আকৌ অসম চিকিৎসা মহাবিদ্যালয় আকৌ তোমালোকে চাবা অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক মৰাপাট উদ্যোগ পাৰ্ক আকৌ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সংযোগী দলং আকৌ এছিয়াৰ বৃহত্তম বাগিচা সৰ্ববৃহৎ নদীদ্বীপ তো এইকেইটা তোমালোকে ঠাই ভালকৈ চাই থবা অসমৰ মেপখনৰ কোনখিনি জায়গাত এই ঠাইকেইখন আছে ভালকৈ তোমালোকে চিহ্নিত কৰি ৰাখিবা আৰু তোমালোকৰ মেপ অফ আসাম আহিবই তো এইটো তোমালোকৰ 4 মাৰ্কছৰ কাৰণে আহিব তো এটা প্ৰশ্নই এইটো ডাইৰেক্ট তোমালোকৰ কমন পৰিব তাৰপিছত আকৌ এতিয়া তোমালোকক আমি কিছুমান প্ৰশ্ন দিম আৰু এইখিনি প্ৰশ্ন গোটেইখিনি ভালকৈ যদি তোমালোকে চোৱা তেন্তে এইখিনিৰ পৰা তোমালোকে 4 মাৰ্কছৰ 3টা প্ৰশ্ন 100% কমন পাই যাবা আৰু 3টা প্ৰশ্নত তোমালোকে 12 মাৰ্কছ পাবা তো তোমালোকে ইয়াতে চাব পাৰিছা 15 নম্বৰ প্ৰশ্নটো দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে নাইবা বায়ু প্ৰদূষণ ৰোধ কৰাৰ 4টা পৰামৰ্শ আগবঢ়োৱা তো তোমালোকে ইংলিছ আছামিজ দুটা মিডিয়ামতে আছে তো ইয়াতে 50 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত আকৌ 51 নম্বৰ প্ৰশ্নটো চাবা 52 নম্বৰ প্ৰশ্নটো চাবা 53 নম্বৰ প্ৰশ্নটো চাবা আকৌ 55 নম্বৰ প্ৰশ্নটো চাবা মই লাইন বাই লাইন পঢ়ি নাযাওঁ ভিডিওটো বহুত লং হৈ পৰিছে ইতিমধ্যে আৰু এনেকৈ লাইন বাই লাইন পঢ়ি গ'লে ভিডিওটো আৰু বেছিকৈ লং হৈ যাব তো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা নহলে লিখি ল'বা ভিডিওটো ষ্টপ কৰি তাৰপিছত আকৌ 59 নম্বৰ প্ৰশ্নটো চাবা বহুত বেছি ইম্পৰ্টেন্ট হয় আকৌ তোমালোকে ইয়াতে দেখিব পাইছা 54 নম্বৰ প্ৰশ্নটো 55 নম্বৰ প্ৰশ্নটো 60 নম্বৰ প্ৰশ্নটো আকৌ 50 নম্বৰ প্ৰশ্নটো 57 নম্বৰ প্ৰশ্নটো 54 নম্বৰ 49 নম্বৰ প্ৰশ্নটো চাবা ইয়াতে আকৌ 51 নম্বৰ প্ৰশ্নটো চাইছা আকৌ 52 57 আকৌ ইয়াতে 58 নম্বৰ কোৱেশ্চনটো চাবা তাৰপিছত নেক্সট আকৌ 54 নম্বৰ প্ৰশ্ন 55 56 57 আকৌ তোমালোকে 46 নম্বৰটো চাবা আকৌ 47 এণ্ড লাষ্ট তোমালোকে 48 নম্বৰ এই গোটেইখিনি প্ৰশ্ন তোমালোকে যদি ভালকৈ চোৱা এইখিনিৰ পৰা তোমালোকে 4 মাৰ্কছৰ 3টা প্ৰশ্ন 100% কমন পাই যাবা আৰু ইয়াতে তোমালোকে 12 মাৰ্কছ পাবা তো এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষাত 5 মাৰ্কছৰ কাৰণে এটা প্ৰশ্ন আহিবই তো ইয়াতে আমি যিখিনি প্ৰশ্ন দিম এইখিনি ভালকৈ যদি চোৱা তেন্তে তোমালোকে 5 মাৰ্কছ পাই যাবা তো এনেকা টেবুল থকা প্ৰশ্ন বিশেষকৈ তোমালোকক 5 মাৰ্কছৰ কাৰণে দিব পাৰে তো ইয়াতে তোমালোকে 54 নম্বৰ প্ৰশ্নটো দেখিছা এইটো তোমালোকৰ মেট্ৰিক 2025ত আহিছিলে তো এইটো চাই থবা বহুত ইম্পৰ্টেন্ট আছে তাৰপিছত আকৌ তোমালোকে ইয়াতে 49 নম্বৰ প্ৰশ্নটো দেখা পাইছা এইটো 5 মাৰ্কছৰ প্ৰশ্ন হয় অৰডি আকৌ এটা প্ৰশ্ন দিয়া আছে তো গোটেইখিনি ভালকৈ চাবা আৰু ইয়াতে তোমালোকে আৰু এটা 59 নম্বৰ প্ৰশ্নটো দেখিছা তো এটো টেবুল থকা প্ৰশ্ন ইম্পৰ্টেন্ট আছে তো এটো ভালকে চাই থবা আকৌ ইয়াতে আৰু এটা প্ৰশ্ন 53 নম্বৰত টেবুল থকা প্ৰশ্ন তো এনকা নিচিনা প্ৰশ্ন তোমালোকক দিব আকৌ তোমালোকে ইয়াতে 59 নম্বৰত দেখিছা
ডায়াগ্ৰাম থকা প্ৰশ্ন তো এনেকা নিচিনা প্ৰশ্নই তোমালোকক 5 মাৰ্কছৰ কাৰণে দিব আকৌ 56 নম্বৰ প্ৰশ্নটো আকৌ তোমালোকে ইয়াতে অৰ দি 56ত অৰ দি আৰু এটা প্ৰশ্ন চাইছা গোটেইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় আকৌ ইয়াতে 49 নম্বৰ প্ৰশ্ন এণ্ড লাষ্ট 50 নম্বৰ প্ৰশ্ন তো এইখিনি প্ৰশ্ন গোটেইখিনি যদি তোমালোকে চোৱা তেন্তে 5 মাৰ্কছৰ এটা প্ৰশ্ন এই প্ৰশ্নখিনিৰ পৰাই তোমালোকে কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ ওভাৰঅল থিওৰি 45 মাৰ্কছৰ 100% কমন আৰু আমি ইয়াতে যিখিনি প্ৰশ্ন দিছো এইখিনি প্ৰশ্ন তোমালোকে ভালকে যদি পঢ়া তেন্তে থিওৰিত তোমালোকে 45ত 45 এই কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছে 45 মাৰ্কছৰ এমসিকিউজ তো থিওৰি তোমালোকক দি দিছো এতিয়া এমসিকিউজৰ কাৰণে কি কৰিবা তো এমসিকিউজ ইতিমধ্যে আইএইচ টেগ আসামৰ পৰা যোনসকলে সোশিয়েল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ ইবুকখন লৈছা সেই ইবুকত যিমানখিনি এমসিকিউজ আছে গোটেইখিনি ভালকে যদি পঢ়া তাৰ পৰাই তোমালোকে 45ত 45টা এমসিকিউ কমন পাই যাবা আৰু লাইন বাই লাইন কুৱেশ্যনো মিলিব কুৱেশ্যন প্যাটাৰ্ন তেনেকা চেঞ্জ নহয় আমি যেনেকে দিছো সেই ইবুকখনত কুৱেশ্যনছবোৰ লাইন বাই লাইন মিলি যাব আৰু 45ত 45টা এমসিকিউ কমন পৰিব তো যিসকলে লৈছা সেই সকলে সেই এমসিকিউজখিনি ভালকে প্ৰেক্টিছ কৰিবা আৰু যিসকলে এতিয়ালৈকে আমাৰ এমসিকিউজখিনি লোৱা নাই তেন্তে তোমালোকে এতিয়া আমাৰ হোৱাটছআপ নম্বৰ 8096691139 এই নম্বৰৰ হোৱাটছআপত মেছেজ দি সোশিয়েল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ ইবুকখন লৈ লবা তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ সোশিয়েল সায়েন্সৰ 90 মাৰ্কছ 100% কমন কুৱেশ্যনছ তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ভালকে যদি পঢ়া 100% শিওৰ তোমালোকে 85ৰ পৰা 90 তোমালোকে ইজিলি পাবা আৰু তোমালোকে প্ৰেক্টিকেল মাৰ্কছ লৈতো একদম 90 প্লাস পাবা গতিকে তোমালোকে একদম টেনচন ল'ব নালাগে এইখিনি ভালকে পঢ়ি যোৱা আৰু আমাৰ এই ভিডিঅ'ছবোৰ চাই বহুতো ইউটিউবাৰে বহুতো ইউটিউব চেনেলে এনেকে ভিডিঅ'ছবোৰ বনাব সেম থাম্বনেল দি কিন্তু তোমালোকে সেই ভিডিঅ'ছবোৰ ওপেন কৰিলে ভিতৰত গৈ তোমালোকে কন্টেন্টত চাবা কিতাপ লৈ কিবা কিবি দি দিছে কিন্তু তোমালোকক আমি যিখিনি প্ৰশ্ন দিছো বহুত এনালাইজ কৰি বহুত ৰিসাৰ্চ কৰি ভাল অভিজ্ঞ শিক্ষকে পৰামৰ্শ দিয়া মতেহে আমি এই কুৱেশ্যনছখিনি বনাইছো আৰু এই কুৱেশ্যনছখিনি তোমালোকে ভালকে যদি পঢ়া তোমালোকে পৰীক্ষা হলত ডাইৰেক্ট সেম টু সেম প্ৰশ্ন 100% দেখা পাবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এটো তোমালোকৰ চইচ তোমালোকে কাক ফলো কৰা তোমালোকৰ তাত যোনটো ট্ৰাস্টেবল লাগে হেতুহে তোমালোকে ফলো কৰিবা তো আজি কাৰণে এইখিনি আছিল নেক্সট কোনটো সাবজেক্টৰ এনেকা কমন কুৱেশ্যনছ লাগে তোমালোকে কমেন্টছত জনাবা ইতিমধ্যে আসামিজ দিয়া হল জেনাৰেল ম্যাথমেটিক্স দিয়া হল আৰু আজি এই সোশিয়েল সায়েন্সখন দিয়া হৈছে আৰু বাকি কোনটো সাবজেক্টৰ লাগে নেক্সট ভিডিও তোমালোকে কমেন্টছত জনাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকে পঢ়া পৰীক্ষালে অল দা বেষ্ট থাকিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেগ আসাম